নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। তাৰমানে মোৰ ভাতৃপ্ৰতিম নিতুমণি শইকীয়া যিখিনি কথা কৈ আছে সি তেওঁৰ এংগলত কৈ আছে। গতিকে নিতুমণি শইকীয়া যি কথাবিলাক কৈ আছে সেইটো লাইনত যদি মই কথা পাতোঁ তেতিয়াহ'লে আপোনালোকে মোৰ কথা কিয় শুনিব বা মোৰ ভিডিঅ' কেলৈ শ্বেয়াৰ কৰিব? চবে একেধৰণে কথা পাতিলে নহ'ব নহয়। তো মই ইয়াৰ আগতো কৈছোঁ, দুই এটা ভিডিঅ'ত মই এপিছ'ডত মই কৈছোঁ আপোনালোকক যে প্ৰতিদিন ৰাতি জুবিন মোৰ সপোনত আহে। স্বাভাৱিকতে যোৱাকালি ৰাতিও মোৰ সপোনত আহিছে। তো আমাৰ দুইটাৰ মাজত যি আলোচনা হয় সেইটো জেনেৰেলি মই আপোনালোকক প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰোঁ। গতিকে খুব দীঘলীয়া ভিডিঅ' নহয়, চুটি ভিডিঅ'। শুনিবলৈ চেষ্টা কৰিব, বুজিবলৈ চেষ্টা কৰিব। তাৰমানে কাৰণ সপোনততো আপোনালোকৰ কেইজনত আহিছে, কেইজনৰ লগত কথোপকথন হয় নাজানো নহয়, কিন্তু মোৰ লগত ৰেগুলাৰ বেচিছত হৈ আছে। সেইটোৰ ভিত্তিত মই ভিডিঅ' বনাই আছোঁ, আপোনালোকে লাইক কৰি আছে, শ্বেয়াৰ কৰি আছে আৰু আপোনালোকে যথেষ্ট ছাবস্ক্ৰাইবো কৰি আছে, ভিউ হৈ আছে যথেষ্ট। অৱশ্যে ছাবস্ক্ৰাইব কৰোঁতে অলপ কৃপণালি কৰিছে, কৃপণালি নকৰোঁ। মই যেনেকৈ বিন্দাছ, জুবিনো বিন্দাছ আছিলে, গতিকে আপোনাক ছাবস্ক্ৰাইব কৰোঁতেও বিন্দাছ থাকিব। আৰামত কৰক, শ্বেয়াৰ কৰক। অসমত এটা হিন্দী ফিল্ম হ'বলৈ গৈ আছে জুবিন গাৰ্গক লৈ। আপোনালোকে ভাবিব পাৰে তেওঁতো অসমীয়া ফিল্ম কৰিলে। অৱশ্যে এতিয়া বিভিন্ন ডাবিং হ'ব, সেইটো নহয়। মই বেলেগ এটা এংগেল ক'ব বিচাৰি আছোঁ। চামকানুৰ লগতো, চামৰ লগতো চবে লাগি আছে। চামৰ লগত ৰাধা কোন, ৰাধাকতো বিচাৰি পোৱা নাই, সেইটো মই বিচাৰি পাই যাম, অলপ সময় দিয়ক। শ্যাম লগত ৰাধা নাই এনেকুৱাতো কোনো ষ্টৰি হ'বই নোৱাৰে। ৰাধা ওলাব, খলনায়িকা ওলাব, সময় লাগিব অলপ। হিন্দী ফিল্মত চাব এটা চিটুৱেশ্যন হয়, ডাঙৰ ডাঙৰ জেলবিলাকত আপোনালোকে দেখিছে, খুব ফেমিলিয়াৰ চিটুৱেশ্যন অসমতো হ'বলৈ গৈ আছে, যে তাত আপোনাৰ কোনোবা কয়দীক মানে হেফাজত আছে, জেলত আছে, তেখেতক মাৰ্ডাৰ কৰাৰ কাৰণে আৰু কিছু কয়দী নতুনকৈ বনাই ইহঁতক পঠোৱা হয়। আৰু কিবা না কিবা এটা চান্স পাই গ'লে আৰু খুব প্লেনফুলি কেতিয়াবা কি হয়, মানে একেটা কোঠাতে থৈ দিয়ে যাতে এটা এটাৰ লগত মানে খালাচ কৰি দিব পাৰে। কাৰণ সেইকেইটাতো অলৰেডি কনভিক্টেড, তেওঁলোকে জানে কোনো উপায় নাই, কিন্তু হয় তেওঁলোকৰ এইটোৰ এগেইনষ্টত বৰ ভাল এটা পেকেজ পায়। নহ'লে আৰু এটা চিটুৱেশ্যন কেতিয়াবা ব্লেকমেইলিং কৰে যে তোক মাৰি দিম, তো এই কামটো কৰিব লাগিব। তো গতিকে অকল জেলৰ বাহিৰত নহয়, জেলৰ ভিতৰত, লকআপৰ ভিতৰতো কিন্তু কেতিয়াবা পুলিচে হত্যা কৰে, কেতিয়াবা অপৰাধী একজনে আৰু একজনক অপৰাধীক হত্যা কৰে। এইটো আপোনালোকে বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীত এই ষ্টৰিবিলাক আপোনালোকে দেখিছে। তো তেনেকুৱা এটা ষ্টৰি খুব সম্ভৱতঃ অসমতে হ'বলৈ গৈ আছে। যোৱা বছৰৰ চুমি বৰা স্কেমটো নিশ্চয় আপোনালোকৰ খেয়াল আছে, মনত আছে। 2100 কোটি টকাৰ এটা ডিবি স্কেমটো মনত আছে নহয়? সেইটো আটাইতকৈ ডাঙৰ স্কেম আছিলে। চুমি বৰাৰ নামটো বেছিকৈ ওলাই আছিলে, ডিবি স্কেম। চাই ল'ব ডিবি স্কেম মানে মই কোনটো কথা কৈ আছোঁ। আৰু তাৰ স্কেমৰ পৰিমাণ আছিলে 7,000 কোটি টকা। ধেমালি নহয় দেই। অৰ্থনৈতিকভাৱে পিছপৰা এটা ষ্টেট অসমত 7,000 crores স্কেম হৈছিলে, যাক ডিবি স্কেম বুলি কোৱা হয়। তাৰ যিজন মেইন মানুহ মিষ্টাৰ ডিবিক তেওঁ কিন্তু গুৱাহাটীৰ জেলতে আছে। এই 2 দিনৰ ভিতৰতে ঘটনা। এইটো চব এনেকুৱা মানে কোইনচিডেণ্টবিলাক হৈ আছে। মই যোৱা এক সপ্তাহ কথা বতৰাবিলাক ভাবি আছিলোঁ, আৰু যোৱাকালি সপোনততো মই জুবিনৰ লগত কথা পাতোঁতে এই কথাবিলাক এক্সচেঞ্জ হৈ আছিলোঁ। ঠিক একজেক্টলি সেইটোৱে হ'ল। তেওঁৰ ওপৰত আক্ৰমণ হৈছে, তেওঁ মৰি যোৱা নাই, আক্ৰমণ হৈছে। তো আমাৰ অনুভৱ, আমাৰ এটা ধাৰণা, আমাৰ মানে জুবিন আৰু মোৰ ধাৰণা যে খুব প্লেনফুলি এটাকটো কৰা হৈছে, চ' ডেট চামকানু এণ্ড কোম্পানী এটা পিটিশ্যন দাখিল কৰিব পাৰিব যে ছেফটি পইণ্ট অফ ভিউ এই জেলখন ছেফ নহয়, গতিকে তেওঁলোকক ট্ৰেন্সফাৰ কৰি দিব লাগে। স্বাভাৱিকতে ক'ত দিব? বিকজ দে আৰ পলিটিকেল প্ৰিজনাৰ। এইবিলাকতো প্ৰিজনাৰ, তো এইবিলাকতো দেশ স্বাধীন কৰাৰ কাৰণে হোৱা নাই, জুবিনক খালাচ কৰাৰ কাৰণে হৈছিলে।
এইটোতো ইমান সহজেতো নাযাব। তো এটা চিটুৱেশ্যন ক্ৰিয়েট কৰা হৈছে। চাব যে তেওঁলোকৰ ফেমিলি মানুহ বা বেলেগ কোনোবা মানুহে এটা পিটিশ্যন দাখিল কৰিব যে ছেফ নহয়, গতিকে এওঁক ইয়াৰ পৰা ট্ৰেন্সফাৰ মানে ক'ত যাব? নেচাৰেলি তিহাৰ জেল, তিহাৰ চেণ্ট্ৰেল জেল। তিহাৰ চেণ্ট্ৰেল জেল যোনটো বহুত মানে মডাৰ্ণ বনাইছিলে কোনে? কিৰণ বেদী, যি নেকি এতিয়া বৰ্তমান পণ্ডিচেৰীৰ মানে উপৰাজ্যপাল হৈ আছে। ঠিক আছে, তো তাত পঠিয়াব। তাত এইবিলাক মানে গভৰ্ণমেণ্ট এটা এটা ষ্ট্ৰেটেজি বনাই আছে, তাৰ পিছত যাতে এই যে এটা প্ৰতিবাদৰ যোনটো এটা ঢৌ, যি তীব্ৰতা, সেই তীব্ৰতাটো যাতে লাহে 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 কমি আহে। এই ক্ষেত্ৰত যিবিলাক প্ৰকৃত অনুৰাগী, জুবিনৰ প্ৰকৃত অনুৰাগী, কাৰণ মই দেখি আছোঁ, মই যোৱাকালি এপিছড কোনোবাই যদি চোৱা নাই আপোনালোকে চাব, য'ত মই অলৰেডি ক্লেইম কৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে 10% অনুৰাগী তেওঁৰ ফৈদত কাম কৰি আছে। আৰু মই এয়াও দাবী কৰিছোঁ যোৱাকালি এপিছডত যে 2026 ইলেকশ্যন আহি পোৱালৈকে এই 10% 60 to 70% কনভাৰ্ট হৈ যাব তেওঁৰ ফালে। তো নেচাৰেলি তেওঁ ইলেকশ্যনত যি বৈতৰণি পাৰ হ'ব লাগে আছে, এই তথাকথিত অনুৰাগীক দিহে মানে পাৰ হৈ যাব। এতিয়া যিবিলাক অনুৰাগী তেওঁলোকে কি কৰিব লাগে, মই সেই আপোনালোকক আইডিয়াটো দিছোঁ, যিটো মোৰ লগত আলোচনা হৈছে। এয়া হ'ল, তিহাৰ পঠাবলৈ দৰকাৰ নাই। আপুনি জানে যে এই মুহূৰ্তত মানে আটাইতকৈ আলফা চেলফাৰটো এইবিলাক কোনো আলফাটো গ'লে আৰু আলফা স্বাধীন, এইবিলাক কোনো ভেলু নাইকিয়া, না নেশ্যনেল না ইণ্টাৰনেশ্যনেল মাৰ্কেটত। খালিস্তানীত আপোনাৰ ইণ্ডিয়াৰ নহয়, ইণ্টাৰনেশ্যনেল মাৰ্কেটত এটা চৰ্চাৰ বিষয়। এই খালিস্তানী টেৰৰিষ্টক ক'ত থৈছে জানেনে? গুৱাহাটী চেণ্ট্ৰেল জেল নহয়, ডিব্ৰুগড় চেণ্ট্ৰেল জেলত থৈছে। নিশ্চিতভাৱে ইয়াত বহুত বেছি আৰু বেছি গুৱাহাটীতকৈ বেটাৰ হ'ব। গতিকে তেনেকুৱা এটা যদি স্ক্ৰিপ্ট বনায়, তেনেকুৱা যদি এটা ঘটনা সৃষ্টি হয়, হ'ব পাৰে। সেইটো কাৰণে কিন্তু অনুৰাগীসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে সাজু থাকক। এই ক্ষেত্ৰত আপোনালোকৰ ষ্ট্ৰেটেজি হ'ব, আমাৰ সকলোৰে ষ্ট্ৰেটেজি হ'ব, ন' তিহাৰ জেল। শ্যামকানু এণ্ড কোম্পানী কেছ ক্ল'জ নোহোৱালৈকে, অৰ্থাৎ শাস্তি নোহোৱালৈকে, এক্সট্ৰিম পানিছমেণ্ট নোহোৱালৈকে তেওঁলোক ডিব্ৰুগড় চেণ্ট্ৰেল জেলত থাকিব। যদি খালিস্তানী টেৰৰিষ্টক থ'ব পাৰে, তেতিয়া শ্যামকানু এণ্ড কোম্পানী কোন ক্ষেত্ৰৰ মূলি হয়? কেলৈ থ'ব নোৱাৰিব? গতিকে তেনেকুৱাও কিন্তু এটা নেৰেটিভছ চলি আছে, আৰু এইটো হ'ব পাৰে। কাৰণ আমাৰ অনুৰাগীবিলাকতো যিটো কৰিব লাগে নালাগে সেইটোকে কৰি আছে। এতিয়া মই ছ'চিয়েল মিডিয়াত পাই আছিলোঁ কি দীপাৱলীত ফটকা ফুটাব নালাগে। এই যে কথা বতৰাবিলাক, এইবিলাক জুবিনৰ ভাগত কি জানো নাই, বোলে মই মৰি যোৱাৰ পিছত তহঁতি কি ফটকাৰ কথা পাতিছ না ফটোৱামি কৰি আছ? এইটো ফটোৱামি হৈ আছে, এইটো টোটালি ফটোৱামি হৈ আছে। তাৰ কাৰণে চৰকাৰ সিদ্ধান্ত ল'ব লাগিব, চিধা কথা। চৰকাৰে যেনেকৈ SOP দিব, চৰকাৰ অৱশ্যে প্ৰতি বছৰ SOP দিয়ে, তাৰ পিছতো কিন্তু এইবিলাক হৈ থাকে। হয়, এইবাৰ এটা আৰু বেছি হোৱাৰ সম্ভাৱনা আছে, কাৰণ চীনী হিন্দী ভাই হৈ গ'ল নহয়, চব মিলি গ'লতো এতিয়া। গতিকে চাইনিজ এইবিলাক বোম চোম আহিব, ফুটিব। কিন্তু প্ৰথম কথাটো হ'ল, যদি আপোনাৰ কোনোবা আপোন মানুহ মৰি যায়, ইয়াত কোনোবাই হেৰি কৰিব নালাগে, কোনোবাই মানে ডিক্টেশ্যন দিব নালাগে। কোনোবাই ডিক্টেশ্যন দিয়াৰ কথা নহয় কিন্তু, কোন ফটকা ফুটাব নুফুটাব। কোনোবাই কৈ আছে এইটো কাউণ্টাৰ, এইটো বাক স্বাধীনতা। আৰে প্ৰভু, বাক স্বাধীনতা ইয়াক নকয়। ইমান ডাঙৰ কিবা এটা হেৰি জুলফি লগোৱা মানুহজনে কৈ আছে এইটো বাক স্বাধীনতা। আৰে ভাই, কেনেকৈ উল্লু বনাই আছোঁ? সেইটো কাৰণে চাগে তেওঁ ভাবিছে এইটোকে বাক স্বাধীনতা ক'ব লাগিব। বাক স্বাধীনতা সেইটো নহয়। মানে যদি আপোনাৰ কবিতা লেখে জেলত ভৰাই দিয়ে, সেইটো বাক স্বাধীনতা নহয়। যদি জুবিন মানে অনুৰাগী যদি কিবা হেৰি কৰে, যদি জেলত ভৰাই দিয়ে, সেইটো বাক স্বাধীনতা নহয়। বাক স্বাধীনতা মানে বোম ফুটোৱা। মানে জুবিন সঁচাকৈ গুচি গ'ল, প্ৰভু তই ভালেই কৰিছ। মানে যি কাৰবাৰ চলি আছে তলত, তই ওপৰতে থাক ৰে বাবা, শান্তিত থাক। হয়, মোৰ লগত ডেইলি কথা বতৰাটো হোৱাটো দৰকাৰ, এইটো হৈ থাকিব। লাষ্ট কথাটো হ'ল এনেকুৱা, আপোনাৰ আপোনজন মৰিছে কোনোবাই, আপোনাৰ ফটকা ফুটাবলৈ মানে আপোনাৰ মনটো যাবনে? চিধা কথা। মই সেইটো বাক স্বাধীনতা শব্দটো কিয় কৈছে জানো নাই? এই যে মোদীয়ে যে কৈছিলে নহয়, সি এটা ফটুৱা, যিজনে কৈ আছে বাক স্বাধীনতা ফটকা ফুটাবলৈ, সি আৰু এটা ফটুৱা।
ইন্ডিয়াত কি অৱস্থা যোৱা 11 বছৰ বাক স্বাধীনতাৰ নামত, কিন্তু এই মোদীয়ে কিন্তু আকৌ আন্তৰ্জাতিক মঞ্চত কৈ থাকে কি না ভাৰতবৰ্ষ বোলে যুদ্ধ নহয় শান্তি বুদ্ধৰ দেশৰ মানুহ। এই মোদী ডাঙৰীয়া কি বুলি কয়, মাদাৰ অফ ডেমক্ৰেচি। আৰে ভাই উল্লুকা নাতি, কবিতা লিখিলে চিধা সোমাই দিয়া হয়, কিহৰ মাদাৰ অফ ডেমক্ৰেচি? চিধা চিধি কথাটো হ'ল যে দীপাৱলীৰ দিনাখন মানে মই নিজেও ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আপুনি চাকি জ্বলাওক, ভাল লাগে, সুন্দৰ লাগে, কিন্তু বেছি জৰুৰী হ'ল যে আপুনি যদি জুবিনৰ অনুৰাগী হয়, মই সেইটো পাৰ্ট বাদেই দিছোঁ। চিধা চিধি কথাটো হ'ল আপোনাৰ যেতিয়া আপোন মানুহ মৰিব নহয়, আপোনাৰতো ফটকা ফুটোৱাৰ আপোনাৰতো ৰুচিটো নহ'ব। তো গতিকে সেইদিনাখন ওলাই যাব যে কিমান অনুৰাগী আছে আৰু কিমান ভণ্ড অনুৰাগী আছে। গতিকে এই তাতো আমি চকু ৰখাটো দৰকাৰ। কিন্তু এই যে শ্যাম কানু এণ্ড কোম্পানী, তাৰ কাৰণে কিন্তু এটা ক্লাইমেক্স সৃষ্টি কৰা হৈছে। খুব সৰুকৈ কিন্তু নিউজ ওলাইছে যে ডিবি স্কেম, মিষ্টাৰ ডিবিৰ ওপৰত কিন্তু আক্ৰমণ হৈছে। আপোনালোকে কিমানজনে জানে নাজানে মই নাজানো। মোৰ ভাই নিতুমণি শইকীয়া কিন্তু এই বিষয়টোলৈ আলোচনা কৰা নাই। গতিকে মই তেওঁৰ ককাই হিচাপে মই জনালোঁ আৰু বোধ কৰোঁ এই ধৰণৰ নেৰেটিভছটো অসমত প্ৰথম ময়ে দিছোঁ। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ।